অলপ দিন আগতে অনলাইন যোগে আবেদন হোৱা ডাকঘৰৰ 21,413টা পদৰ যোনটো আপোনালোকৰ ৰিজাল্ট হয় তাৰ প্ৰথম আৰু ছেকেণ্ড মেৰিট লিষ্টখন ওলাইছিলে আৰু বৰ্তমান ইয়াৰ থাৰ্ড মেৰিট লিষ্টখনো ওলাইছে। আৰু যদি আপোনালোকেও ডাকঘৰৰ ফালৰ পৰা ওলোৱা 21,413টা পদৰ কাৰণে আবেদন কৰিছিলে আৰু যদি আপোনালোকৰ প্ৰথম আৰু ছেকেণ্ড মেৰিট লিষ্টখনত আপোনাৰ নামটো অহা নাই, তেতিয়া ইয়াৰ যোনখন থাৰ্ড মেৰিট লিষ্ট হয় সেইখন যোৱাকালি 19 মে' তাৰিখে প্ৰকাশ পাইছে। আৰু আপোনালোকে এতিয়া বৰ্তমান ইণ্ডিয়ান পোষ্ট অফিচৰ যোনটো অফিচিয়েল ৱেবছাইট আছে সেই অফিচিয়েল ৱেবছাইটটোত গৈ আপুনি আপোনাৰ থাৰ্ড মেৰিট লিষ্টখন চাব পাৰিব। আৰু যদি ফাৰ্ষ্ট আৰু ছেকেণ্ড মেৰিট লিষ্টখনত আপোনাৰ নামটো অহাও নাই, তেতিয়া আপোনালোকে থাৰ্ড মেৰিট লিষ্টখনত অহাৰ চান্সটো থাকে। আৰু থাৰ্ড মেৰিট লিষ্টখন আপোনালোকে এতিয়া ইণ্ডিয়ান পোষ্ট অফিচৰ যোনটো অফিচিয়েল ৱেবছাইট আছে সেই অফিচিয়েল ৱেবছাইটটোত গৈ চাব পাৰিব। ইয়াৰ প্ৰথম মেৰিট লিষ্টখন ওলাইছিলে 21 মাৰ্চত 2025 আৰু ছেকেণ্ডখন ওলাইছিলে 21 এপ্ৰিল 2025 আৰু ইয়াৰ যোনখন থাৰ্ড মেৰিট লিষ্ট হয় বৰ্তমান ওলাইছে 19 মে' 2025। তো ইয়াৰ বৰ্তমান 3 নম্বৰ মেৰিট লিষ্টখন ওলাই গৈছে আৰু আপোনালোকে ইয়াৰ ডাকঘৰৰ যোনটো অফিচিয়েল ৱেবছাইট আছে সেই অফিচিয়েল ৱেবছাইটটোত গৈ আপোনালোকে ইয়াৰ